জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'লৈ তো বন্ধুসকল বহুতে এটা ভাল খবৰ লৈ আহিছে আজি আকৌ নতুনকৈ পদ মুকলি হৈছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা যেটো PNRD ৰিক্ৰুটমেন্ট বুলি কোৱা হয় 2025 চনৰ নতুনকৈ পদ মুকলি হৈ গৈছে তো নিজৰ জিলাতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব তো অফিচিয়েলি এটা এনাউন্সমেন্ট হৈ গৈছে অফিচিয়েল নোটিছ আহি গৈছে ইয়াতে আপোনালোকে যদিহে 10 পাছ আৰু 12 পাছ কৰি থৈছে সকলো ল'ৰা ছোৱালীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব আৰু যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ জবছৰ আপডেটবোৰ আপোনালোকে সদায় পাই থাকে তো বন্ধুসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে PNRD আসাম ৰিক্ৰুটমেন্ট 2024 এছিষ্টেণ্ট ভিডিঅ জুনিয়ৰ এছিষ্টেণ্ট টেক্স কালেক্টৰ আৰু GP সেক্ৰেটাৰী ভেকেন্সি ইয়াতে পদ মুকলি কৰা হৈছে তো ইয়াতে আপোনালোকৰ অকনমানকে নোটিফিকেশনৰ ডিটেইলছ দিয়া হৈছে PNRD আসাম ৰিক্ৰুটমেন্ট 2024 এছিষ্টেণ্ট ভিডিঅ জুনিয়ৰ এছিষ্টেণ্ট টেক্স কালেক্টৰ গাঁও পঞ্চায়ত সেক্ৰেটাৰী ভেকেন্সি ইয়াতে মুকলি কৰা হৈছে যিসকল ক্যান্ডিডেট এলিজিবল বা ইন্টাৰেষ্টেড হয় তেনেহলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে প্ৰায় 1000তকৈ অধিক নতুনকৈ পদ মুকলি কৰা হৈছে তো PNRD আসাম ৰিক্ৰুটমেন্টৰ যেটো 2024 চনৰ ওভাৰভিউ হয় অকনমানকে ক'বলৈ চেষ্টা কৰিম ইয়াতে অৰ্গানাইজেশ্যন নেম পঞ্চায়ত ৰুৰেল ডেভেলপমেন্ট আসামৰ ফালৰ পৰা ইয়াতে পদ মুকলি হৈছে এছিষ্টেণ্ট ব্লক ডেভেলপমেন্ট অফিচাৰ পঞ্চায়ত লগতে এছিষ্টেণ্ট ডেভেলপমেন্ট অফিচাৰ WNC এছিষ্টেণ্ট ব্লক ডেভেলপমেন্ট অফিচাৰ সিনিয়ৰ গ্ৰাম সহায়ক জুনিয়ৰ এছিষ্টেণ্ট টেক্স কালেক্টৰ কামৰোড মহাৰৰ গাঁও পঞ্চায়ত সেক্ৰেটাৰী ইয়াতে পদ মুকলি হৈছে প্ৰায় পদ 1000তকৈ অধিক মুকলি হৈছে লগতে ইয়াতে আপোনালোকে অনলাইন যোগেদি ইয়াতে আবেদন কৰিব লাগিব আৰু ইয়াৰে সিলেকশন প্ৰসেছ হৈছে প্ৰথমে ৰিটেন টেষ্ট হ'ব তাৰ পিছতে আপোনালোকৰ মৌখিক টেষ্ট হ'ব তাৰ পিছতে সিলেকশন হৈ যাব ইয়াতে কোৱা হৈছে PNRD আসাম এছিষ্টেণ্ট ভিডিঅ জুনিয়ৰ এছিষ্টেণ্ট টেক্স কালেক্টৰ গাঁও পঞ্চায়ত সেক্ৰেটাৰী ৰিক্ৰুটমেন্ট 2024 যেটো আপোনালোকৰ 6টা বিভাগত পদ মুকলি হৈছে 6টা পোষ্টত পদ মুকলি হৈছে তো এই সমূহৰ আপোনালোকৰ ইয়াতে ভেকেন্সিজ কিমান আছে ইয়াতে বৰ্তমান আপডেট কৰা হোৱা নাই কোনটো পদৰ কাৰণে কিমান ভেকেন্সি আছে কিন্তু ইয়াতে এজ ক্ৰাইটেৰিয়া আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আপোনালোকক অকনমান জনাই দিওঁ এজ ক্ৰাইটেৰিয়া আপোনালোকৰ এজ লিমিট লাগিব আপোনালোকৰ মিনিমাম 18 ৰ পৰা আপোনালোকৰ ম্যাক্সিমাম 38 বছৰ দিয়া হৈছে আৰু আপোনালোকৰ ST SC কাৰণে 5 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ সিম্পল আপোনালোকে 10 পাস কৰিলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যদিহে আপোনালোকে গ্ৰেজুৱেটেড হয় তেনেহলে আৰু বেছি ভাল আপোনালোকে সকলো পদৰ কাৰণে এলিজিবল হৈ যাব আৰু আসাম PNRD সিম্পল আপোনালোকে 10 পাস আৰু গ্ৰেজুৱেচন সিম্পল গ্ৰেজুৱেচন পাস কৰিলো কোনো ধৰণৰ এক্সট্ৰা সাৰ্টিফিকেট নালাগে এক্সট্ৰা এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে গ্ৰেজুৱেটেড হলে আপোনালোকে এই পদৰ কাৰণে এলিজিবল হ'ব তো আপোনালোকৰ ইয়াতে পে স্কিলটো বৰ্তমান কৈ দিয়া হৈছে যেটো পোষ্টৰ কাৰণে সব পোষ্টৰ কাৰণে আপোনালোকৰ বেলেগ আপোনালোকৰ স্যালাৰি থাকিব ইয়াতে পে স্কিল হৈছে আপোনালোকৰ ডেভেলপমেন্ট অফিচাৰৰ কাৰণে 14000 মিনিমাম 14000 পৰা ম্যাক্সিমাম 60500 টকা লৈকে মান্থলি স্যালাৰি থাকিব গ্ৰেড পে থাকিব 7600 টকা আৰু ইয়াতে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে সেম দৰমহা থাকিব আপোনালোকৰ কিন্তু গ্ৰেড পে থাকিব 5600 টকা আৰু টেক্স কালেক্টৰৰ কাৰণে সেম স্যালাৰি লগতে গাঁও পঞ্চায়ত সেক্ৰেটাৰীৰ কাৰণেও একেই স্যালাৰি 14000 পৰা 60000 টকাৰ ভিতৰত স্যালাৰি পাব কিন্তু গ্ৰেড পেটো আপোনালোকে 7400 টকা পাব ইয়াতে আপোনালোকৰ যেটো সিলেকশন প্ৰসেছ প্ৰথম ষ্টেজত আপোনালোকৰ ডকুমেন্টছ ইয়াতে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব তাৰ পিছতে আপোনালোকৰ মৌখিক হ'ব ডকুমেন্টেশন ভেৰিফিকেশন কৰা হ'ব তো যদিহে আপোনালোকে এই পদৰ কাৰণে এলিজিবল হয় বা ইন্টাৰেষ্টেড হয় তেনেহলে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকৰ ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে ভিডিঅ ডেসক্ৰিপচনত লিংক পাই যাব আৰু ইয়াতে আপোনালোকৰ যেটো ৰিটেনৰ প্ৰসেছ হ'ব ৰিটেনৰ প্ৰসেছটো ইয়াতে কি সাবজেক্ট আহিব লগতে আপোনালোকে কিমান মাৰ্ক থাকিব ইয়াতে কৈ দিয়া হৈছে আপোনালোকে গৈ চেক আউট কৰিব পাৰিব তো বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকে এই পদৰ কাৰণে ইন্টাৰেষ্টেড হয় বা এলিজিবল হয় তেনেহলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব তো আজিৰ কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম